এই মুহূৰ্তত মই পলিটিকেল বিগ আপডেট লৈ আহিছোঁ। লখিমপুৰত প্ৰধান বৰুৱাই জয়লাভ কৰিছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, যিহেতু প্ৰথমগৰাকী বিজয়ী হৈছে প্ৰধান বৰুৱা। ইয়াৰ পিছতে এটা ভাল খবৰ আছে যে যোৰহাটত গৌৰৱ গগৈ 1 লাখ ভোটত আগবাঢ়ি আছে তপন গগৈতকৈ। কাৰণ ইতিমধ্যে জানে যে তপন গগৈ প্ৰথমৰ পৰাই যিহেতু পিছ পৰি আছিলে আৰু এতিয়া যথেষ্ট পিছ পৰিলে, যিহেতু 1 লাখ ভোটত আগবাঢ়ি আছে গৌৰৱ গগৈ। গতিকে গৌৰৱ গগৈ যিহেতু শেষ হাঁহি মাৰিব। ইয়াৰ পিছতেই ইতিমধ্যে আপোনালোকে জানে যে নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বড়োলৈ যথেষ্ট ভোটত আগবাঢ়ি আছে আৰু লগতে হাফিজ ৰছিদ আহমেদ চৌধুৰী কৰিমগঞ্জ ডিষ্ট্ৰিক্টত যথেষ্ট ভোটত আগবাঢ়ি আছে আৰু লগতে আপোনালোকক জনাব যে বৰপেটা লোকসভা সমষ্টিত দীপ বায়ন যথেষ্ট ভোটত আগবাঢ়ি আছে। এই মুহূৰ্তত মই পলিটিকেল বিগ আপডেট আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। আৰু তাৰ মাজতে নিৰ্বাচনৰ এয়া ডাঙৰ আপডেট, লখিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰধান বৰুৱা এতিয়া বৃহৎ জয়ৰ দিশে গতি কৰিছে। বৃহৎ জয় প্ৰধান বৰুৱাৰ। এই মুহূৰ্তত নিৰ্বাচনৰ সবিশেষ ফুল প্লেটৰ সহায়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নিৰ্বাচনী ফলাফলৰ এই মুহূৰ্তত বিগ আপডেট। অসমত নিৰ্বাচনী ফলাফলত প্ৰথমটো জয়ৰ খবৰ আমি লাভ কৰিছোঁ। ধুবুৰীত বদৰুদ্দিন আজমলৰ দৰ্পচূৰ্ণ আৰু বৃহৎ জয়ৰ দিশে এতিয়া আগবাঢ়িছে কংগ্ৰেছৰ ৰকিবুল হুছেইন। 1 লাখতকৈও অধিক ভোটত গৌৰৱ গগৈৰ এতিয়া অগ্ৰগতি লাভ কৰা আমি দেখিবলৈ পাইছোঁ। নগাঁৱত লক্ষাধিক ভোটৰ ব্যৱধানত আগবাঢ়িছে প্ৰদ্যুৎ বৰদলৈ আৰু দৰং ওদালগুৰিত প্ৰায় 2 লাখ ভোটত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু কৰিমগঞ্জত কৃপানাথ মাল্লা হাফিজ ৰছিদ আহমেদৰ তুমুল যুঁজ চলি আছে। নিৰ্বাচনী ফলাফলৰ এই মুহূৰ্তত যিহেতু বিগ আপডেট আহি পৰিছে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ এই ডাঙৰ খবৰ আপোনালোকক জনাই আছো। অসমত নিৰ্বাচনী ফলাফলত প্ৰথমটো জয়ৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ। বিজেপি প্ৰাৰ্থী প্ৰধান বৰুৱাৰ লখিমপুৰত বৃহৎ জয়। ধুবুৰীত বদৰুদ্দিন আজমলৰ দৰ্পচূৰ্ণ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আনহাতে বৃহৎ জয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছৰ ৰকিবুল হুছেইন। যেহেতু ধুবুৰী সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টি, এই দুটাকৈ সমষ্টিত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা আমি জানো আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ৰকিবুল হুছেইন অগ্ৰগতিত লাভ কৰিছে, ভোটত আগবাঢ়ি আছে। তাৰ সমান্তৰালকৈ 1 লাখতকৈও অধিক ভোটত আগবাঢ়ি আছে যোৰহাটৰ পৰা গৌৰৱ গগৈ। নগাঁৱত লক্ষাধিক ভোটৰ ব্যৱধানত আগবাঢ়িছে প্ৰদ্যুৎ বৰদলৈ। আৰু এই মুহূৰ্তত যিহেতু বিজেপি প্ৰাৰ্থী লখিমপুৰত প্ৰধান বৰুৱাই ইতিমধ্যে জয় লাভ কৰিছে, নিৰ্বাচনৰ এয়া ফলাফলৰ প্ৰথমটো জয়ৰ খবৰ আমি আপোনালোকক জনাই আছো। কৰিমগঞ্জত কৃপানাথ মাল্লা হাফিজ ৰছিদ আৰু এতিয়া ইতিমধ্যে তেওঁলোকৰ মাজত যি তুমুল যুঁজ আছে সেই যুঁজ অব্যাহত আছে। নিৰ্বাচনী ফলাফলৰ মাজতে এতিয়া বিগ আপডেট আহিছে। লখিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰধান বৰুৱাই বৃহৎ জয় লাভ কৰিছে। অসমত নিৰ্বাচনী ফলাফলত প্ৰথমটো জয়ৰ খবৰ আমি DY365ক জৰিয়তে দৰ্শকসকলক দি আছো। DY365 যি সমীক্ষা চলাইছিলে সেই সমীক্ষাৰ মতে এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে হওক বা বিজেপিয়ে হওক ভোটত আগবাঢ়িছে বিভিন্ন সমষ্টিৰ পৰা। ধুবুৰীত বদৰুদ্দিন আজমলৰ দৰ্পচূৰ্ণ আৰু বৰ্তমান সময়ত অসমত নিৰ্বাচনী ফলাফলৰ জয়ৰ এয়া প্ৰথমটো খবৰ, য'ত লখিমপুৰত প্ৰধান বৰুৱা বিজেপি প্ৰাৰ্থী জয় লাভ কৰিছে। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। 1 লাখতকৈ অধিক ভোটৰ গৌৰৱ গগৈ এতিয়া অগ্ৰগতি লাভ কৰিছে। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে এতিয়া নগাঁৱত লক্ষাধিক ভোটৰ ব্যৱধানত আগবাঢ়িছে প্ৰদ্যুৎ বৰদলৈ। নগাঁৱত লক্ষাধিক ভোটৰ ব্যৱধানত তেওঁ আগবাঢ়ি থকা আমি দেখিবলৈ পাইছোঁ। দৰং ওদালগুৰিত প্ৰায় 2 লাখ ভোটত বিজেপি প্ৰাৰ্থীৰ এতিয়া অগ্ৰগতি। আনহাতে কৰিমগঞ্জত কৃপানাথ মাল্লা হাফিজ ৰছিদ আহমেদৰ মাজত তুমুল জল অব্যাহত আছে। কোনে মাৰিব শেষ হাঁহি, চৰকাৰ কাৰ হ'ব, তাক লৈ যথেষ্ট জল্পনা কল্পনা। আৰু তাৰ মাজতে নিৰ্বাচনী ফলাফলৰ এয়া প্ৰথমটো জয়ৰ খবৰ আমি আপোনালোকক জনাই আছো। লখিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰধান বৰুৱাৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে। আৰু দেখিবলৈ পোৱা গৈছে এতিয়া নিৰ্বাচনী ফলাফলৰ বিগ আপডেট আপোনালোকক জনাই আছো। আৰু ইতিমধ্যে অসমত নিৰ্বাচনী ফলাফলত এয়া প্ৰথমটো জয়ৰ খবৰ আমি আপোনালোকক জনাইছো। আৰু এই মুহূৰ্তত আমাৰ ওচৰত বিগ ব্ৰেকিং আহিছে। অখিল গগৈয়ে এই সন্দৰ্ভত প্ৰথমটো প্ৰতিক্ৰিয়া আগবঢ়াইছে। কি প্ৰতিক্ৰিয়া আগবঢ়াইছে আপোনালোকক শুনাব বিচাৰিছো। ঐতিহাসিক নিৰ্বাচনত পৰিণত হ'ল। 2024 চনৰ নিৰ্বাচনটোৱে সঁচাকৈ বিজেপি দলক তেওঁলোকৰ যি অহংকাৰ, তেওঁলোকৰ যি গুণ্ডাৰাজ, তেওঁলোকৰ যি হিটলাৰী ৰাজ, তেওঁলোকৰ যি সাম্প্ৰদায়িকতা আৰু তেওঁলোকৰ যি দেশ বিক্ৰী কৰা কাৰবাৰ
আৰু মূল্যবৃদ্ধি তাৰ বিৰুদ্ধে ৰাইজে এবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে। গৌৰৱ গগৈ জয়টো তপন গগৈৰ পৰাজয় নহয়, গৌৰৱ গগৈ জয়টো হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ পৰাজয়। আমি যেতিয়া ৰাহুল গান্ধী আহিছিলে, মই নিজে প্ৰস্তাৱ দিছিলোঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত লখিমপুৰত। মোক ভূপেন বৰা ডাঙৰীয়াই অনুৰোধ কৰিছিলে আৰু মই নিজেই ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰস্তাৱ দিছিলোঁ যে গৌৰৱ গগৈ নগাঁৱত নহয়, গৌৰৱ গগৈক আমি যোৰহাটত খেলাব লাগে। আৰু গৌৰৱ গগৈক যদি যোৰহাটত আমি ইলেকশ্যন খেলাওঁ তেতিয়াহ'লে অসমৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি হৈ যাব বুলি আমি কৈছিলোঁ। আৰু সেই অনুসৰিয়ে, সেই ষ্ট্ৰেটেজি অনুসৰিয়ে উজনি অসমত আমি দেখিলোঁ যে এইবাৰ বিজেপি সম্পূৰ্ণৰূপে তেওঁলোক ধূলিচ্ছাত হৈ গ'ল। বিশেষকৈ যোৰহাটৰ নিচিনা সন্মানীয় সমষ্টিটোত বিজেপি সম্পূৰ্ণৰূপে পৰাভূত হ'ল। আজি বিজেপিয়ে বাৰম্বাৰ কৈ থাকে যে তেওঁলোকে শৰাইঘাটৰ ৰণ কৰিছে, দ্বিতীয় শৰাইঘাটৰ ৰণ, শৰাইঘাটৰ শেষ ৰণখন কিহৰ আছিলে? বদৰুদ্দিন আজমলক পৰাভূত কৰাৰ ৰণ। শৰাইঘাটৰ শেষ ৰণখন কি আছিলে? যেনেকৈ মোগলক অসমীয়া জাতিয়ে পৰাভূত কৰিছিলে, তেনেকৈ AIDF-ক পৰাভূত কৰাৰ ৰণ আছিলে। শৰাইঘাটৰ দ্বিতীয় ৰণখন, শেষ ৰণখন কি বুলি কৈছিলে? যে দিছপুৰৰ চাৰিসীমাৰ ভিতৰলৈ বদৰুদ্দিন আজমল পাৰ্টিক AIDF-ক আনিবলৈ নিদিয়াৰ ৰণ আছিলে। সেই ৰণত কোন জিকিলে এবাৰ? সেই ৰণত আমি জিকিলোঁ, বিৰোধী ঐক্য মঞ্চ জিকিলোঁ। এবাৰ আপোনালোকে নিশ্চয় দেখিলে লাচিত বৰফুকন, আৰু লাচিত বৰফুকনৰ লগত কোন আছিলে? সংখ্যালঘু সেনাপতি কোন আছিলে? বাঘ হাজৰিকা। আৰু লাচিত বৰফুকনে মিলি আমি এবাৰ মোগলক পৰাজিত কৰিলোঁ। এইবাৰ আমি শৰাইঘাটৰ ৰণত জয়ী হ'লোঁ। এইবাৰ আমি ৰকিবুল হুছেইন ডাঙৰীয়াক লগত লৈ এইবাৰ আমি AIDF-ক হৰুৱালোঁ। বদৰুদ্দিন আজমলক অভূতপূৰ্ব ভোটত, অভিলেখ সংখ্যক ভোটত হৰুৱালোঁ। আৰু এইটোৰ পৰাই অসমৰ ৰাজনীতিত এটা নতুন গতি ল'ব, সাম্প্ৰদায়িক ৰাজনীতিৰ বিপৰীতে। প্ৰথম কথা, মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল AIDF-ক এবাৰ আমি সম্পূৰ্ণৰূপে বিদায় দিলোঁ অসমৰ ৰাজনীতি। AIDF-ক সম্পূৰ্ণৰূপে বিদায় দিলোঁ এবাৰ অসমবাসীয়ে। জৰা ফুকায়ো কামত নাহিলে। আৰু এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য শুনিলে গৌৰৱ গগৈক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেতে কৈছে ৰকিবুল হুছেইনৰ পৰাজয় হৈছে, ৰকিবুল হুছেইনৰ যি বিজয় দেখিবলৈ পোৱা গৈছে, আজমলৰ দুৰ্গত আঘাত সানিছে কংগ্ৰেছ দলে। আৰু তেখেতে মন্তব্য কৰিছে লাচিত বৰফুকনে যেনেকৈ মোগলক খেদিছিল তেনেদৰে এতিয়া বদৰুদ্দিন আজমলক খেদিছে কংগ্ৰেছ দলে।